নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে। যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন সন্দৰ্ভত। এয়া চাওক, অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক এই পত্ৰখনৰ জৰিয়তে কঠোৰ নিৰ্দেশনা দি কৈছে যে মাধ্যমিক বিদ্যালয়ত কৰ্মৰত যিসকল শিক্ষক কণ্টিনিউৱাছলি অৰ্থাৎ অবিৰতভাৱে শিক্ষা হেতু এপছত অনুপস্থিত আছে, তেনে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাৰ লগতে সেইসকল শিক্ষক কৰ্মচাৰীক কঠোৰ শাস্তি বিহিবলৈ আমাৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক প্ৰধানে জিলা বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা কঠোৰ নিৰ্দেশনা প্ৰকাশ পাইছে যে মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা দি কৈছে যে মাধ্যমিক বিদ্যালয়ত কৰ্মৰত যিসকল শিক্ষক কণ্টিনিউৱাছলি শিক্ষা হেতু এপছত অনুপস্থিত আছে, তেনে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাৰ লগতে সেইসকল শিক্ষক কৰ্মচাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ'ব। গতিকে এয়া শিক্ষক কৰ্মচাৰীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত। হয় ছাৰ বাইদেউসকল, শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ ঘোষণাকেইটা জানি লওঁ। 10 বছৰ আইনখনত লিখা আছে যে তেওঁ কোনো স্থানত 10 বছৰ, দিব্যাংগ হ'লে 2 বছৰ। 30 এপ্ৰিললৈকে পৰ্টেল খোলা থাকিব। 30 এপ্ৰিলৰ পাছত আমি প্ৰচেছ কৰিম যাতে গৰম বন্ধত আমাৰ অৰ্ডাৰবিলাক ওলাই যাব। কাৰণ আগৰখিনি সেইখিনি অতীত, কাৰণ আগৰখিনি চালি জাৰি চাই আমি সমাপ্ত কৰিলোঁ আৰু তাত নিৰ্দিষ্ট কাৰণৰ কাৰণে কিছুমান ভেৰিফিকেশ্যনৰ ষ্টেজটো, চূড়ান্ত ষ্টেজটো তেওঁলোক পাৰ নহ'ল। অৰ্থাৎ তাত আখুৱা আছিল বা তাত কিছু আইনগত বাধা আছিল। মই সকলোকে ফ্ৰেছ আবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ। যিসকল ঠিকাভিত্তিক শিক্ষক নিয়মীয়া শিক্ষকলৈ ৰূপান্তৰিত হ'ল, তেওঁলোকৰ পুৰণা প্ৰফাইলটো বন্ধ হ'ব, সেইটো ডিলিট হ'ব আৰু তেওঁলোকে এটা নতুন প্ৰফাইল ক্ৰিয়েট কৰিব আৰু নতুন প্ৰফাইল ক্ৰিয়েট কৰি পেলাই তেওঁলোকে আবেদন কৰিব। ঠিক একেধৰণে নৱনিযুক্ত শিক্ষকসকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই, প্ৰফাইলটো খুলি ল'ব। খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত, সেইমতে তেওঁলোকে আবেদন কৰিব পাৰে। হয় ছাৰ বাইদেউসকল, এয়া আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আগবঢ়োৱা আজিৰ বৃহৎ ঘোষণা। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে শেহতীয়াকৈ ৰাজ্যৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱক লৈ। হয়, সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে এই পত্ৰখনৰ জৰিয়তে জিলা মিছন সমন্বয়সকলক আৰু বিদ্যালয় পৰিদৰ্শকসকলক জনাইছে যে 2024 চনত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱত মুঠ 11,594খন বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছিল আৰু এই 11,594খন A+ প্ৰাপ্ত বিদ্যালয়লৈ প্ৰৰোচনামূলক বিতৰণী অনুষ্ঠান অহা 27 মাৰ্চ 2025 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ কলাক্ষেত্ৰ পাঞ্জাবাৰী খানাপাৰাত অনুষ্ঠিত হ'ব আৰু এই উক্ত অনুষ্ঠানত ৰাজ্যৰ 11,594খন অৰ্থাৎ উল্লেখিত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু নডেল টিচাৰৰ লগতে জিলা শিক্ষা বিষয়াসকলকো উপস্থিত থাকিবলৈ আহ্বান জনাইছে। আৰু সেই 27 তাৰিখতে অৰ্থাৎ 27 মাৰ্চ 2025 তাৰিখতে 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱৰ ফলাফল ঘোষণা কৰিব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ তিনিটা গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক
এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।